নিজতকৈও বেছি ফুটবলক ভাল পোৱা লখিমপুৰৰ নৈপৰীয়া অঞ্চলৰ এজন যুৱক ভাৰতৰ এগৰাকী প্ৰখ্যাত ফুটবল প্ৰশিক্ষক ৰঞ্জিত বাজাজে মেছেজ কৰিলে যুৱকজনলৈ তেওঁ ক'লে তোমাক মই প্ৰশিক্ষণ দিম তুমি মোক যোগাযোগ কৰা ইণ্ডিয়াৰ এই কোচ স্যাৰ ৰঞ্জিত বাজাজ স্যাৰ ইয়াৰ একাডেমিটো পাঞ্জাবত আছে মিনাৰ মোৰ মানে ভিডিঅ'টো দেখিছিলে তাৰপিছত কৈছে আৰু মোলৈ আহা মই আছোঁ মই মানে কমেণ্টত দিছিলোঁ মোক মানে ছাপোৰ্ট কৰা কোনোৱে নাই তাৰপিছত মোৰ কমেণ্টটো চাইছে আৰু তাৰপিছত কৈছে তুমি চিন্তা নকৰিবা মই আছোঁ তুমি আহি যাবা 1 আগষ্টৰ দিনা তাৰপিছত SMS-ত নাম্বাৰটো দি দিছে আৰু এইটো মোক কণ্টেক্ট কৰা যুৱকজনৰ এটা ফুটবল শ্বটৰ ভিডিঅ'ই তোলপাৰ লগাইছে ফুটবল প্ৰেমীৰ মাজত ৰত্নদেৱ পাগাক নামৰ এই যুৱকজনৰ ভিডিঅ' এক্সতে শ্বেয়াৰ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু এই ভিডিঅ'টো মানে আমাৰ মুখ্যমন্ত্ৰী মামা আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মামাই পালে আৰু তাৰপিছত মই পষ্ট কৰিছিলোঁ যে মোক ৰঞ্জিত বাজাজ ছাৰে মাতিছে কিন্তু মোৰ যাবলৈ ইমান পইচা নাই যে এনেকৈ দিছিলোঁ তেতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ টুইটাৰত মোৰ ভিডিঅ'টো পষ্ট কৰি দিছে ইয়াৰ পাছতে এতিয়া পোহৰলৈ আহিছে নৈপৰীয়া মথৌকুৰ গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ এই যুৱকজনৰ প্ৰতিভা দুজোপা তামোল গছৰ মাজেৰে ফুটবলটো কিক মাৰি গ'ল কৰিছিল যুৱকজনে এই ভিডিঅ' নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত পষ্ট কৰিছিল 19 বছৰীয়া ৰত্নদেৱে তামোল দুটা আছে মই অকণমান নিচানাটো যেনে দূৰৰ পৰা মাৰিছিলোঁ এই ভিডিঅ'টো মানে মই ইনষ্টাগ্ৰামত পষ্ট কৰিছিলোঁ কিন্তু এই ভিডিঅ'টো যে ইমান ভাইৰেল হ'ব বুলি মই ভবা নাছিলোঁ ভিডিঅ'টো দেখা পাই ৰঞ্জিত বাজাজে তেওঁ সুযোগ দিলে মেনাৰ্ভা একাডেমি ফুটবল প্ৰশিক্ষণ লোৱাৰ সৰুৰে পৰা ফুটবল ভাল পোৱা ল'ৰাটোৱে প্ৰশিক্ষণ ল'ব পৰা নাছিল আৰ্থিক দুৰ্বলতাৰ বাবে মোৰ আগৰ পৰাই সৰুৰ পৰাই ফুটবল খেলিব মন আছিলে মানে কিন্তু ইমান গড়ৰ মানে দুখীয়া গড়ৰ ল'ৰা আৰু সুবিধা ইমান পোৱা নাছিলোঁ মানে প্ৰশিক্ষণ ল'বলৈ কিন্তু মই মনা নাছিলোঁ মানে নিজে ফুটবলখিনি মানে লুকাই হ'লেও কোনোবাই জেগা চোতা ল'লেও পটাৰ ক'তবাই হ'লেও মানে ৰাস্তা ঘাট মানে প্ৰেক্টিছ মানে ফুটবলটো খেলোঁৱেই মানে নিজে ইউটিউবৰ পৰাও চাই ডাঙৰ প্লেয়াৰ কেনেকুৱা ষ্টৰিও চাওঁ সিহঁতৰ মটিভেট পাওঁ তাৰপিছত 13 বছৰ বয়সৰ পৰা ৰ'দে বৰষুণে অকলে ফুটবল প্ৰেক্টিছ কৰিছিল ৰত্নদেৱে মই 13 বছৰ বয়সৰ পৰা খেলিছোঁ 12-13 বছৰ কিমান বছৰ হ'ল কিন্তু মই একো য'তেই খেল যায় মানে য'তেই খেল খেলে মই তাতে মানে যাওঁ মানে মোৰ খেলাটো দেখি চবেই পাগল বুলিয়েই ভাবি নেকি এই ৰ'দতো খেলি থাকোঁ মানে পথাৰত অকলে 2-3 ঘণ্টামান খেলোঁৱেই মানে মই প্ৰায় 5 ঘণ্টা 6 ঘণ্টা ভাত খাই জিৰণি নলগাকৈ মই খেলি থাকিম ঘৰতো খেলিম পথাৰতো খেলিম ৰাস্তাটো খেলিম মোক দেখিয়ে থাকে মানুহে দেখিয়ে মানে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁক যোগোৱা উৎসাহৰ বাবে ৰত্নদেৱে সাহস পাইছে এতিয়া আগুৱাই যাবলৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে এই ভিডিঅ'টো পাব বুলি মই মানে সপোনতো ভবা নাছিলোঁ তাৰপিছত আৰু মটিভেট পালোঁ আৰু যে যাব লাগে আগবাঢ়িব লাগে বুলি এনেকৈ আৰু তেওঁৰ এই প্ৰতিভা পোহৰলৈ অহাৰ পাছতেই এতিয়া তেওঁক উৎসাহ জনাইছে সকলোৱে ব্যুৰ' ৰিপৰ্ট লখিমপুৰ টুডে